So guys, welcome to my YouTube channel Ripu Travels. So মই আৰু ৰবি যাব আলছো এখন দোকানত আজি মাঘ বিহু বুলি বস্তু এটা কিনাৰ কাৰণে। সো বলক দেৰি নকৰি আমি আমাৰ ভিডিওটো আৰম্ভ কৰোঁ। মাঘ বিহু উপলক্ষে দেখা পাইছিনে? তো ভাই চাই লওক ভালকৈ। তো আপোনালোকে মাইণ্ডত বেয়াকৈ নল'ব। গোটেই গাড়ীখন চাৰ্ভিচিং কৰি আছে। এখন ব্ৰিজা আনিছি, হাইড্ৰলিক চিষ্টেম আছে। তো আপোনালোকে আনক গাড়ী ইয়াতে ধুৱক। আৰু এইজন মানুহ কোন মানুহ গম পাইছেনে আপোনালোকে? এইজন মানুহক আপোনালোকে চিনি পাইছি না? এই পোৱা নাই যদি আপোনালোকে ভালকৈ চাই লওক। টুপিটো মাৰিব লাগিছিল, টুপিটো মাৰিব লাগিছিল। মাতগাতটো দিব লাগে, মাতগাতটো দি এইফালে তলত দিবি। এইটো পানী বসছি গাত, এইটো চিনি পাইছি না? এইটো ভেকম সব ব্যৱস্থা আছে আৰু। তো এইটো আর হাইড্রোলিক কার ওয়াশ FA এন্টারপ্রাইজ। তো গাইজ, তো ফাইনেলি আহি পালোঁ মই আর হাইড্রোলিক কার ওয়াশ সার্ভিস সেন্টারত। তো ইয়াতে সব গাড়ী ধোৱাৰ কাৰণে ব্যৱস্থা কৰা হয়, সব গাড়ী আৰু। তো আপোনালোকে দেখা পাইছি সেই ব্যক্তিজন যে গাড়ী ধুই আছে, তো সেই ব্যক্তিজন আপোনালোকে চিনি পাইছে। এইটো নহবাৰে মাথাত চুলি, কিন্তু কাম চব আছে। তো চাই লওক, গোটেইখিনি চাই লওক, বাৰে চাওক, বাৰে হৈ গৈছি গাড়ী ধুই পেলাই 2 মিনিট নালাগে, 2 মিনিট। আমাৰ এইজন মানুহ গাড়ী ধুলি 2 মিনিট নালাগে, 2 মিনিটত চাফা কৰি দিয়ে। একবাৰ ভাবি লওকচোন। আহক আমাৰ ট্ৰিপুলাৰ হাইড্ৰলিক কাৰ ৱাছত, আপোনালোকে সুন্দৰভাৱে আপোনালোকৰ গাড়ীখন ধুই যাব পাৰিব। দেখা পাইছে এইজন হ'ল স্বত্বাধিকাৰী। আৰু ইয়াতে হাইড্ৰলিক ছাৰ্ভিচ চেণ্টাৰ গোটেইখিনি আছে। কি ক'ম আৰু, তো আপোনালোকে আহিলে নিজে বস্তুটো গম পাব। আৰু কম ৰেটত, কম টকাত ভেকমৰ চিষ্টেম আছে। আপোনালোকৰ যদি ধৰক এনেকুৱা কিছুমান গাড়ী, এইটো লকটো কৰিছে, এনেকুৱা যিটো পঞ্চত মানে ধূলা বালা সোমাই গেলি তো হাতেদি ওলাব নোৱাৰিবা, কোবাই দিলেও গুচি নাযায়। তো সেইটো ভেকমৰ ব্যৱস্থা আছে। এইটো হ'ল ভেকম, এইটো হ'ল ভেকম। এই ভেকমৰ ব্যৱস্থা আছে। ভেকমৰ ব্যৱস্থাৰে গাড়ীখন চাফা কৰা হয়। তো আপোনালোকে কাইণ্ডলি আহক আৰু আপোনালোকৰ গাড়ীখন চাফা কৰি লওক আর হাইড্রোলিক কার ওয়াশত। তো এইখন আছে আপোনাৰ বালিকুচি, যিখন গৰু বজাৰ আছে, লোহাৰ কাঠা গৰু বজাৰ। তো সেই বজাৰখন লগতে আছে বালিকুচি ভাইটি ক্লাবৰ সন্মুখত। তো আপোনালোকে আহিব, আৰু ৰাস্তাৰ সন্মুখতে হয়। এইটো লোহাৰ কাঠা ষ্ট'পেজ হয়। আৰু ষ্ট'পেজৰ পৰা জাষ্ট আপোনাৰ 50 মিটাৰমান আহিলে এই হাইড্ৰলিক কাৰ ৱাছ ছাৰ্ভিচিং চেণ্টাৰটো পাই যাব। তো মই ভাবোঁ তো আপোনালোকে আহিব, আৰু কম ৰেটত, একদম সুলভ মূল্যত বুলি ক'লেও ভুল নহয়। আপোনালোকে আহি একবাৰ ট্ৰাই কৰক। ইয়াতে ব্ৰিজা আনিছে, দেখা পাইছে ব্ৰিজাখন, এইটো ৱাগনাৰ। আৰু এইখন ব্ৰইলাৰৰ গাড়ী দেখা পাইছে। আৰু এইবোৰ দেখা পাইছেনে, গোটেই ব্ৰইলাৰ গাড়ী ষ্টেপ হয়। গতিকে ধোৱাৰ কাৰণে বহুত সুবিধা। আৰু এইজন মেইন মালিক, এইজন মেইন মালিক। চাইকেল মাৰিব পাৰে, কিন্তু মানুহ স্বাস্থ্যৰ কাৰণে, নিজৰ স্বাস্থ্যৰ কাৰণে চাইকেল মাৰি যায়। আৰু এখন ক'ৰ পৰা আহিছে গাড়ীখন? গুৱাহাটীৰ পৰা আহিছে। ঘৰ ক'ত এনে আপোনালোকৰ? মুকালমুৱাত। কেনেকুৱা পাইছে গাড়ীখন ধুই? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে ন? গাটো ভাল লাগিছে, গাড়ীখনো ভাল লাগিছে, একদম শান্তি একদম। কিমান টকা লৈছে গোটাই গাড়ীখন ধোৱাৰ কাৰণে? কি 500 টকা? এইটো আপোনালোকে চিন্তা কৰক, গোটেই গাড়ীখন ব্ৰইলাৰৰ গাড়ী, আপোনালোকে জানে কিমানখিনি কি থাকে।
ব্ৰইলাৰৰ গোবৰ চোবৰ কিবা কিবি গোন্ধ চোন্ধ বহুত থাকে। তো এইখন গাড়ী কমপ্লিটলি 500 টকাত হাইড্ৰলিক ৱাছ কৰি দিছে, চাই লওক।